ত্ৰিপুৰা সুন্দৰী। ত্ৰিপুৰা সুন্দৰী এগৰাকী হিন্দু দেৱী। ৰাজা ৰাজেশ্বৰী, কামাক্ষী, ললিতা আদি নামেৰেও তেওঁ পৰিচিত। পৰম দেৱী মহাদেৱীৰ এটা প্ৰধান স্বৰূপ হিচাপে তেওঁক পূজা কৰা হয়। হিন্দু ধৰ্মত দেৱীমুখী সম্প্ৰদায়ৰ মাজত প্ৰধানকৈ শক্তিবাদত এই দেৱীৰ পূজা কৰা হয়। 10 মহাবিদ্যাৰ ভিতৰতো তেওঁ অন্যতম। বহু শাক্ত গ্ৰন্থত তেওঁক বিভিন্ন নামেৰে উল্লেখ আছে। এইসমূহৰ ভিতৰত ললিতা সহস্ৰনামা সৌন্দৰ্য লহৰী আটাইতকৈ জনপ্ৰিয়। ব্ৰহ্মাণ্ড পুৰাণৰ ললিত উপাখ্যানত তেওঁক আদি পৰম শক্তি বুলি জনা যায়। শক্তি ধৰ্মৰ চিৰিকুল পৰম্পৰা অনুসৰি ত্ৰিপুৰা সুন্দৰী মহাবিদ্যাৰ ভিতৰত অগ্ৰণী, হিন্দু ধৰ্মৰ পৰম দেৱত্ব আৰু লগতে শ্ৰীবিদ্যাৰ প্ৰাথমিক দেৱী। ত্ৰিপুৰা উপনিষদে তেওঁক বিশ্ব ব্ৰহ্মাণ্ডৰ চূড়ান্ত শক্তি হিচাপে স্থান দিছে। ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ঊৰ্ধত থাকি পালনকৰ্তা স্বৰূপে তেওঁক পৰম চেতনা বুলি বৰ্ণনা কৰা হৈছে। ত্ৰিপুৰা শব্দৰ অৰ্থ 3 নগৰ বা 3 জগত। সুন্দৰী মানে ধুনীয়া নাৰী, অৰ্থাৎ ত্ৰিপুৰা সুন্দৰী মানে ত্ৰিজগতৰ আটাইতকৈ ধুনীয়া নাৰী। ত্ৰিপুৰা সুন্দৰী মন্ত্ৰত 3টা আখৰৰ টোপ থকাৰ বাবে তেওঁক ত্ৰিপুৰা বুলি জনা যায়। ব্ৰহ্মা, বিষ্ণু আৰু শিৱ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, সংৰক্ষক আৰু ধ্বংসকাৰী হিচাপে প্ৰকাশ পোৱাৰ বাবেও তেওঁক ত্ৰিপুৰা বুলি কোৱা হয়। চিৰিকুল পৰম্পৰা ললিতা ত্ৰিপুৰা সুন্দৰী দেৱীৰ ৰূপত দেৱীৰ ওপৰত পূজা কেন্দ্ৰীভূত কৰা হৈছে। 7ম শতিকাৰ পিছতেই শ্ৰীকুল দক্ষিণ ভাৰতত এক শক্তিত পৰিণত হয় আৰু আজি ই দক্ষিণ ভাৰতৰ অঞ্চল যেনে কেৰেলা, তামিলনাডু আৰু শ্ৰীলংকাৰ তামিল অঞ্চলত প্ৰচলিত শক্তিবাদৰ প্ৰচলিত ৰূপ। শ্ৰীকুলৰ আটাইতকৈ পৰিচিত ভাগটো হৈছে শ্ৰীবিদ্যা। ই শাক্ততান্ত্ৰিক ধৰ্মৰ অন্যতম প্ৰভাৱশালী আৰু ধৰ্মতত্ত্বৰ অত্যাধুনিক আন্দোলন। ইয়াৰ কেন্দ্ৰীয় প্ৰতীক চিহ্ন সম্ভৱতঃ হিন্দু তান্ত্ৰিক পৰম্পৰাৰ সকলোতকৈ বিখ্যাত দৃশ্যমান প্ৰতিচ্ছবি। শ্ৰীবিদ্যাই দেৱীক বহুলাংশে সৌম্য আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰে। যেনে কালী বা দুৰ্গাৰ ওপৰতো গুৰুত্ব দিয়াৰ বিপৰীতে শ্ৰীকুলৰ সাধনাত দেৱীৰ প্ৰতিটো দিশ ললিতাৰ সৈতে চিনাক্ত কৰা হয়। শ্ৰীকুলৰ নিপুণসকলে বেছিভাগ সময়তে ললিতাক বিমূৰ্ত শ্ৰীচক্ৰ যন্ত্ৰ ব্যৱহাৰ কৰি পূজা কৰে, যিটোক তেওঁৰ সূক্ষ্ম ৰূপ হিচাপে গণ্য কৰা হয়। শ্ৰীচক্ৰক দৃশ্যগতভাৱে ত্ৰৈমাত্ৰিক চিত্ৰ হিচাপে স্থায়ীভাৱে বা শ্ৰীমেৰু নামেৰে জনাজাত। শ্ৰীবিদ্যা পৰম্পৰাক আৰু অধিক ব্যাপকভাৱে 2টা ধাৰাত বিভক্ত কৰিব পাৰি: কৌল আৰু সময়। কৌল বা কৈলাশৰ প্ৰথমবাৰৰ বাবে 8ম শতিকাত মধ্য ভাৰতত এক সুসংহত আচাৰ ব্যৱহাৰ হিচাপে আবিৰ্ভাৱ হৈছিল আৰু ইয়াৰ আটাইতকৈ পূজনীয় তত্ত্ববিদ হৈছে 18 শতিকাৰ দাৰ্শনিক ভাস্কৰাই, যাক বহুতে শক্তি দৰ্শনৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক বুলি গণ্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, 9 বাতৰি।